চাৰ্ভেইডসকল এইখিনিতে আমি 2% মৰুগীয়া বনছৰ যি 5 মাহৰ বকেয়া এৰিয়াৰ আছে সেয়া মোকলাই দিয়াৰ দাবী সন্দৰ্ভত এক বিশেষ খবৰ লৈ আহিছোঁ। হয় চাৰ্ভেইডসকল, এয়া চাওক আপোনালোকৰ স্ক্ৰীণত সেয়া আপোনালোকে চাবলৈ সক্ষম হৈছে, য'ত আপোনালোকৰ এৰিয়াৰ সম্পৰ্কীয় খবৰ য'ত কৈছে অসম হাইস্কুল শিক্ষক সংস্থাৰ এখন কাৰ্যনিৰ্বাহক সভা। অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতাৰ সভাপতিত্বত গুৱাহাটীৰ তৰুণ নগৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাপতি সুনন্দ কলিতা, সাধাৰণ সম্পাদক ৰমেন দুৱৰা আৰু পত্ৰিকা তথা আমি অন্যান্য কৰ্মচাৰীসকল আছে, নিয়মীয়া কৰ্মচাৰী অন্যান্য আছে, তেখেতসকলে যি 2% মৰুগীয়া বৃদ্ধি হোৱাৰ ভিতৰত আছে ৰাজ্যৰ লাভ কৰিব, কিন্তু কোনো 5 মাহৰ এৰিয়াৰ দিয়াৰ কথা উল্লেখ নাই। আনহাতে ঠিক এইখন অসম চৰকাৰৰে গুৱাহাটী হাইকোৰ্টৰ কৰ্মচাৰীসকলে কিন্তু 1 জানুৱাৰীৰ পৰা তেখেতসকলে 5 মাহৰ এৰিয়া লাভ কৰিব। এইখন চৰকাৰৰ যদিহে গুৱাহাটী হাইকোৰ্টৰ কৰ্মচাৰীসকলে 5 মাহৰ এৰিয়া লাভ কৰে, কিন্তু অন্যান্য কৰ্মচাৰী কিয় তেওঁলোকে 5 মাহৰ এৰিয়া লাভ নকৰিব, তেনে ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে গুৱাহাটী হাইকোৰ্টৰ কৰ্মচাৰীসকলে অসম চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলকো যাতে এই 5 মাহৰ এৰিয়া টকাটো দিয়ে প্ৰদান কৰে। আৰু সেয়েহে কৰ্মচাৰীৰ জড়িত প্ৰতিটো ধন্যবাদ লৈ আহিব সকলোতকৈ আগত আমাৰ চেনেলৰ যোগেদি সেয়া পাবলৈ সক্ষম হ'বৰ কাৰণে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।